হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আহকচোন চাওঁ 2026 বৰ্ষত মিথুন ৰাশিৰ ব্যক্তিসকলৰ এনাৰ্জি কেনেকুৱা হ'ব, ডিভাইন টেৰ'ই কি গাইডেন্স আগবঢ়ায়। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, থেংক ইউ গড লিখিব নাপাহৰিব। এই তিনিখন কাৰ্ড আহিছে। এই তিনিখন কাৰ্ডৰ এনাৰ্জিয়ে কি বুজায় সেইটো কৈ আছোঁ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই বছৰৰ আৰম্ভণিতে পুৰণি ৰিলেশ্যনশ্বিপেই হওক বা সমস্যাই হওক, বেমাৰেই হওক, যি হৈ আছে সকলো বস্তুৰ অন্ত পৰিব। মাজভাগত কৰ্মজীৱনীৰ নতুন নতুন সুযোগ আহিব। কেৱল আপোনালোক সাজু থাকক আৰু কি সুযোগ ল'লে ভাল হ'ব সেইটো আপোনালোকে নিজে ডিচিশ্যন ল'ব লাগিব। অকণমান ডিচিশ্যন লওঁতে সাৱধান। নেক্সট শেষৰ ফালে আপোনালোকৰ অকণমান টকা পইচাৰ সমস্যাই দেখা দিব পাৰে, কিন্তু এই সমস্যা স্থায়ী নহ'ব। 2026 বৰ্ষ আপোনালোকৰ কাৰণে ভালেই আছে। কেৱল আপোনালোকে নিজে অকণমান সাজু থাকক। লাগিলে প্ৰথমতে যদি আপুনি কিবা কথাত কষ্টও পাইছে, তে আপোনালোকে ধৰি লওক যে ডিভাইন এনাৰ্জি আপোনালোকৰ লগত তেনেকুৱা কৰিছে। আপোনালোকৰ লগত আহি থকা দিনবিলাক যাতে ভাল হয়, তাৰ কাৰণে তেনেকুৱা পৰিৱৰ্তন এটা হৈছে, যাৰ ফলত আপুনি অকণমান মানসিক কষ্টত ভুগিব পাৰে। তথাপি আপোনালোকে সাহস নেহেৰুৱাব। যিমান পাৰে ভালদৰে আগুৱাই যাওক। আপোনালোকৰ আহি থকা 2026 ভালেই হ'ব। ধন্যবাদ।